কোনটো জন্তুৱে আঘাতপ্ৰাপ্ত হলে মানুহৰ দৰে কান্দে? আপোনাৰ সন্মুখত অপচন আছে ক হৰিণ, খ জিৰাফ, গ ভালুক, গ কেংগাৰু। ইয়াৰ উত্তৰ অপচন গ ভালুক। মানুহৰ তেজত কোনটো ধাতু পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক সোণ, খ তাম, গ লোহা, গ ৰূপ। ইয়াৰ উত্তৰ অপচন গ লোহা। ভাৰতত ক'ত বেছিকৈ বৰষুণ হয়? আপোনাৰ সন্মুখত অপচন আছে ক মেঘালয়ত, খ হিমালয়ত, গ কেৰালাত, গ হৰিদ্বাৰত। ইয়াৰ উত্তৰ ক মেঘালয়ত। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহ বেছি বুদ্ধিমান হয়? আপোনাৰ সন্মুখত অপচন আছে ক এ, খ বি, গ এ বি, গ অ। ইয়াৰ উত্তৰ অপচন গ এ বি গ্ৰুপৰ ৰক্তৰ মানুহ বেছি বুদ্ধিমান হয়। কাৰ হাতত কোহিনুৰ হীৰা আছে? আপোনাৰ সন্মুখত অপচন আছে ক চীন, খ আমেৰিকা, গ ভাৰত, গ ব্ৰিটেইন। ইয়াৰ উত্তৰ হ'ব অপচন গ ব্ৰিটেইন। আটাইতকৈ বেছি দ্ৰুতগতিত বৃদ্ধি হোৱা উদ্ভিদটোৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে ক সপেটাৰ, খ বাঁহ, গ কল, গ নিম। ইয়াৰ উত্তৰ হ'ব অপচন গ বাঁহ। চকলেটত কোনটো জন্তুৰ মাংস মিহলাই তৈয়াৰ কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক উট, খ গৰু, গ গাহৰি, গ ছাগলী। ইয়াৰ উত্তৰ হ'ব অপচন গ গাহৰি। বন্ধুসকল, আপোনালোকৰ আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনা পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি পাঁচ টকা বেল আইকনটি বজাই ৰাখিব।